মূলতঃ যে আমি চিপাঝাৰৰ দৰে এটা ঐতিহ্যপূৰ্ণ ঠাই আৰু ঐতিহ্যপূৰ্ণ চিপাঝাৰ মহাবিদ্যালয়, এই মহাবিদ্যালয়খন শৈক্ষিক দিশত যিহেতু আপোনালোকে জানে যে এই এটা মানদণ্ড পাবলৈ সক্ষম হৈছে, UGCৰ ফালৰ পৰাও তেওঁলোকে এটা উন্নত মানদণ্ড ইতিমধ্যে স্বীকৃতি পাইছে। আৰু এই মহাবিদ্যালয়খনত আমি বহুদিন আগৰ পৰাই আমাৰ যিটো মাইণ্ড গেম, এই চেছ খেলটো পাতিবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈ আছিলোঁ। বিশেষকৈ আমাৰ ডক্টৰ প্ৰসন্ন নাথ ছাৰ, আমাৰ দুলাল ডেকা, দীপু কুমাৰ নাথ, তেওঁলোকে আমাক কৈ আছিলে যে এখন খেল চিপাঝাৰতো হ'ব লাগে। ইয়াৰ আগত মঙলদৈ কলেজত আমাৰ প্ৰতিযোগিতামূলক খেল হৈ গৈছে। আমাৰ যোৱা 2022ত নৰ্থ ইষ্ট চেছ টুৰ্ণামেণ্ট আমাৰ মঙলদৈ সৈনিক ভৱনত হৈ গৈছে। তাৰপিছত এখন আন্তঃৰাষ্ট্ৰীয় খেল আমি চিপাঝাৰ কলেজত পাতিবৰ কাৰণে আমাক কৈ আছিলে, আৰু সেই মৰ্মে আমি তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই, মই যিহেতু দবা সন্থাৰ সভাপতিৰ দায়িত্বত আছোঁ, দৰঙৰ সন্তান হিচাপে মই চিপাঝাৰ কলেজটো এইটো এটা যিহেতু এটা উন্নত শৈক্ষিক দিশত এটা আগবাঢ়ি যোৱা এটা পবিত্ৰ ঠাই, সেইকাৰণে ইয়াতেই পাতিব লাগে বুলি মই আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ আবেদনযোগে জনাইছিলোঁ। আৰু তেওঁলোকে এই তাৰিখটো অহা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে আমাক খেলখন পাতিবলৈ আমাৰ যিটো অনুমতি লাগে, পাৰ্মিশ্যন লাগে, সেইটো তেওঁলোকে দিছে। আৰু এতিয়া এই খেলখন হ'ব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল, আৰু এই খেলখন হ'ব ৰেটিং টুৰ্ণামেণ্ট। আৰু ইয়াত টোটেল 3,51,000 প্ৰাইজ মানি থাকিব। ফাৰ্ষ্ট প্ৰাইজটো 50,000 টকাৰ পৰা আৰম্ভ হ'ব। আমি প্ৰাইজ মানিৰ উপৰিও ট্ৰফি থাকিব। আৰু এই খেলখনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেটিং থকা খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব। অকল যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আহিব তেনেকুৱা নহয়, আমাৰ অসমৰো কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ এই খেলখনত অংশগ্ৰহণ কৰিব। আমাৰ ইতিমধ্যে তামিলনাডুৰ পৰা, আমাৰ ৱেষ্ট বেংগলৰ পৰা খেলুৱৈসকলে অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ খবৰ যে তামিলনাডুৰ পৰা কেইবাগৰাকীও সুদক্ষ ছোৱালী খেলুৱৈও আহিব, আৰু আমাৰ জেন্টছৰ ফালৰ পৰা খেলুৱৈও আহিব। আৰু আমাৰ অসমৰ বহু কৃতি খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। আৰু দৰং জিলাৰ আনকি চিপাঝাৰ কলেজৰো কিছু খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ যে 200 ক্ৰছ কৰিব, প্ৰায় 300ৰ ওচৰা ওচৰি খেলুৱৈ ইয়াত খেল খেলিব বুলি আমি ইতিমধ্যে আশাবাদী, আৰু আমি সেই ধৰণে আমি খবৰবিলাক আমি পাই আছোঁ। আৰু তাৰ কাৰণে খেলখন পৰিচালনাৰ কাৰণে আপোনালোকে নিশ্চয় গমেই পাইছে যে আমাৰ এই মহাবিদ্যালয়ৰ এগৰাকী আগশাৰীৰ বা তেখেত যথেষ্ট কাৰ্যক্ষম, আৰু তেখেত যথেষ্ট আগৰণুৱা, আৰু আমাৰ প্ৰতি তেখেতৰ এটা যথেষ্ট সদ্ভাৱ আছে। আমাৰ ডক্টৰ প্ৰসন্ন নাথ ছাৰ, তেখেতক আমি সভাপতি হিচাপে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব তেখেতক আমি দিছোঁ। আৰু দুগৰাকী উদীয়মান যুৱক, দুলাল ডেকা আৰু দীপু কুমাৰ নাথক আমি সাধাৰণ সম্পাদক হিচাপে, আৰু মই নিজে কাৰ্যকৰী সভাপতিৰ দায়িত্বত মোক আঞ্চলিক ৰাইজে দায়িত্ব দিছে। মই আশা কৰিছোঁ যে সাংবাদিক বন্ধুসকলৰ আপোনালোকৰ এটা নৈতিক দায়িত্ব আছে, বা আপোনালোকৰ এই খেলখন যাতে আমি ইয়াত এটা সুনাম অৰ্জন কৰিব পাৰোঁ, প্ৰচাৰ বিশেষকৈ প্ৰয়োজন হয়। গতিকে মই আশাবাদী যে আপোনালোকে এটা সুন্দৰ পজিটিভ এটা আপোনালোকে প্ৰচাৰ চলাব। আৰু আমাৰ আৰম্ভণি হ'ব 3 তাৰিখে। 3 জানুৱাৰীৰ দিনাখন আমাৰ 11 বজাত শুভাৰম্ভণি অনুষ্ঠান হ'ব, আৰু কণ্টিনিউ খেল চলিব। আৰু 7 তাৰিখে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম থাকিব। আমাৰ এই প্ৰতিযোগীসকল ক'ত থাকিব, কি কৰিব, সেই ধৰণৰ কথাবিলাক আছে। এই কথাখিনি আপোনালোকে এনে আমাৰ যিটো ছাত্ৰী নিবাস থাকিব, এইটো আমাৰ যিটো উইণ্টাৰ ভেকেশ্যন হ'ব অহা 31 ডিচেম্বৰৰ পৰা, গতিকে মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসটোত আমি কিছুসংখ্যক ছাত্ৰী প্ৰতিযোগী আমি ৰাখিবৰ কাৰণে সক্ষম হ'ম। গতিকে এই ধৰণৰ আমাৰ সুবিধা কিছুমানৰ কথা হৈ আছে। সেই কথাটো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে। আমি বোধহয় 30 তাৰিখলৈ আমাৰ আচলতে কথা মাজতে ক'ব লগা হ'ল, আমাৰ খেলখন আচলতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল। এইখন মানে আমাৰ যিটো ষ্টেটাছটো হ'ল মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল, ইণ্টাৰনেশ্যনেল ৰেটিং খেল। ৰেটিং মানে এইটো মানে খেল আৰম্ভণিৰ পৰা ৰেটিং ইয়াত বাঢ়ি থাকিব, আৰু সেইকাৰণে এইখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল। ইয়াত মানে ধৰা আহিব বা নাহিব পাৰে। 30 তাৰিখলৈ যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে, প্লেয়াৰবিলাক আহিব, আৰু ইণ্ডিয়াৰ বাহিৰৰ প্লেয়াৰ যে আহিব বা নাহিব সেইটো ৰেজিষ্ট্ৰেশ্যনৰ
ওপৰতে ডিপেণ্ড কৰিব। হয়, আমাৰ ভেন্যুটো হ'ব আমাৰ অডিটৰিয়াম, মানে যিটো আমাৰ মাইনৰ ষ্টেডিয়াম আছে আমাৰ কলেজৰ, সেইটোত হ'ব। কিন্তু 5 তাৰিখ আপোনালোকে জানে, 5 জানুৱাৰীৰ ৰবিবাৰে ADRE পৰীক্ষা, অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা এটা, পৰীক্ষাটোৰ কাৰণে আমি এই কলেজখন বেলেগ আৰু ব্যৱহাৰ কৰিব নোৱাৰিম। কেৱল আমি বাহিৰে বাহিৰে সেই অডিটৰিয়ামটো আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু তাতেও আমাৰ কিছু ৰেষ্ট্ৰিক্টেড এলেকা আছে, আমাৰ এইটো ঘোষিত হ'ব। ইতিমধ্যে DC ৰ লগতো কথা বতৰা হৈছে, আমাৰ কৰ্তৃপক্ষৰ লগতো আলোচনা কৰা হৈছে। সেইটো এটা আমাৰ হয়তো সমস্যা অলপ হ'ব। সিদিনাখনে আমাৰ এই গোটেই, সিদিনাখনে নহয়, 4 তাৰিখৰ পৰা আমাৰ এইবিলাক ৰেষ্ট্ৰিক্টেড এলেকা হ'ব, যিটো আমাৰ আগে পিছে হৈ আছে। সেইটো কথা আপোনালোকক জনাই থৈছোঁ। তাৰমানে এনেকুৱা হ'ব পাৰে কেতিয়াবা কোনো মানুহ আহিব খুজিব, আমাৰ এটা বাধা হ'ব, সিফালে আহিব খুজিব, বাধা হ'ব। সেনেকুৱা ধৰণৰ সমস্যা এটা নিশ্চয় হ'ব। গতিকে সেই কথাটো আমি মোকাবিলা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি বাহিৰে বাহিৰে সেইটো কৰাৰ কাৰণে চেষ্টা কৰিম। এইটো দৰং জিলা বুলি ক'লে অতিথিপৰায়ণ, খুব অতিথিপৰায়ণ, বা চিপাঝাৰৰ কথাটো অলপ সুকীয়া, কাৰণ চিপাঝাৰত এটা শিক্ষিত মানুহৰ বসতি। গতিকে আমি আদৰণি সমিতিৰ ফালৰ পৰা এটাই চেষ্টা কৰিছোঁ যে প্ৰতিযোগীসকল আহি যাতে কোনো কাৰণত কোনো অসুবিধাৰ সন্মুখীন নহয়, তেওঁলোকক থকাৰ কাৰণে এটা সুপৰিকল্পিতভাৱে ব্যৱস্থা কৰা হৈছে। আপোনালোকে জানে যে চিপাঝাৰত এতিয়ালৈকে থকাৰ কাৰণে কোনো লজ বা তেনেকুৱা ধৰণৰ এতিয়াও ব্যৱসায়িক অনুষ্ঠান হৈ উঠা নাই। তাৰ কাৰণে মঙলদৈতো কিছু সংখ্যক প্ৰতিযোগী আমাৰ থাকিব। আৰু মঙলদৈত যিসকল প্ৰতিযোগী তাতে থাকিব, তেওঁলোকক বাছৰে, খুব সুন্দৰকৈ বাছৰে তেওঁলোকক ইয়াৰ চিপাঝাৰলৈ অনা আৰু নিয়াৰ কাৰণে এটা সুপৰিকল্পিত ব্যৱস্থা আদৰণি সমিতিৰ ফালৰ পৰা কৰা গৈছে। 2 নম্বৰ কথাটো হ'ল কি, আমি 3 তাৰিখৰ অনুষ্ঠানটোত সন্মানীয় উপায়ুক্ত মহোদয় থাকিব, আমাৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয় থাকিব, চিপাঝাৰৰ সন্মানীয় বিধায়ক মহোদয় থাকিব, আৰু সমান্তৰালভাৱে আমাৰ লগত চিপাঝাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মহোদয় থাকিব। গতিকে আমাৰ প্ৰথম দিনাখনৰ এই অনুষ্ঠানটোত চিপাঝাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ মাননীয় অধ্যক্ষ মহোদয় থাকিব আমাৰ লগত। গতিকে আমি 3 তাৰিখৰ অনুষ্ঠানটো যিহেতু এটা সুন্দৰ পৰিকল্পনাত আমি যুগুতাইছোঁ, আৰু পৰিকল্পনাটো এনেকুৱা ধৰণৰ যে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এটা ধুনীয়া বৰগীত বা অকণমান বিহুৰ ব্যৱস্থা এটাও কৰা গৈছে, অকণমান প্ৰদৰ্শনীমূলক। আৰু আমি গোটেই প্ৰতিযোগীসকল যিহেতু অসমীয়া ভাষা বা অসমীয়া কলা সংস্কৃতিৰ বিষয়ে তেওঁলোকে জানিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব। গতিকে কিছু অকণমান আমি অসমীয়া সংস্কৃতি ধৰি ৰাখিব পৰা কৃষ্টি সংস্কৃতিৰ খুব কম সময়ৰ কাৰণে এটা ব্যৱস্থা কৰা গৈছে। চিপাঝাৰ সমষ্টিৰ 50 গৰাকী ক্ৰীড়াৰ লগত জড়িত থকা ব্যক্তি, আমি তাৰ কোনো বয়সৰ সীমাটো লোৱা নাই। কেৱল আমি ক্ৰীড়াৰ লগত বা ভাল খেল প্ৰদৰ্শন এটা সময়ত তেওঁলোকে কৰিছিলে, তেওঁলোকক বচা আমাৰ আদৰণি সমিতিৰ মাননীয় সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথ ছাৰে খুব এই বিষয়টোত খুব পুংখানুপুংখভাৱে খুব দৃষ্টি ৰাখিছে, যাতে উপযুক্ত ব্যক্তিয়ে এই সম্বৰ্ধনাখিনি পোৱা হয়। মানুহ হয়তো কমিব পাৰে, আমি 50 জন মানুহৰ টাৰ্গেট লৈছোঁ, কিবা 20 জনো হ'ব পাৰে, কিন্তু যিকেইজনে পোৱাই খুব আচলতে তেওঁলোকে পোৱাৰ উপযুক্ততাৰ ওপৰত ভিত্তি কৰি আমি 7 তাৰিখলৈ এই অনুষ্ঠানটো ৰাখিছোঁ। আপোনালোক হ'ল এই গোটেই অনুষ্ঠানটোৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি গোটেই আপোনালোকৰ ওপৰত ভূমিকাটো থাকিব। গতিকে মই ভাবোঁ আপোনালোকে গোটেই 3 তাৰিখৰ পৰা 7 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা অনুষ্ঠানত আপোনালোক সকলোৰে মই সহযোগিতা বিচাৰিছোঁ, আৰু প্ৰচাৰৰ ক্ষেত্ৰতো আপোনালোকে আজিৰ পৰাই আমাক এটা সহযোগিতা কৰিব। আৰু ইয়াত আপোনালোকে গম পাব যে আমাৰ ইতিমধ্যে অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে, যাতে প্লেয়াৰখিনি এটা সুন্দৰভাৱে আমি তেওঁলোকক খেলাৰ সুবিধাটো কৰি দিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।